ঐ নগেন, ক'ত গৈছিলিনো তই? আৰু ক'ৰ পৰা আহিছনো? ইমান গোটেইটো একদম খঙত জ্বলা কলা হৈ আহিছ যে। নক'ব আৰু খুৰাদেউ, এই হৰিৰ দোকানলৈ গৈছিলোঁ, গোটেই একদম মোৰ মাথা গৰম কৰি পঠিয়াইছে। তাকেতো সুধিছোঁ, হৰিৰ দোকানলৈ যে গৈছিলি, তুই কিমান মাথা গৰম হোৱা কথা কি ক'লেনো হৰিয়ে? মানে মোৰ পৰীক্ষা পালেহি যে বহী দুখনমান আনিবলগীয়া আছিলে, তাকে গৈ ক'লোঁ, হেৰি হৰিদা বহি আছে নেকি? তাৰপিছত কি হ'ল? হৰিদাই মোক লগে লগে কৈছে নহয়, বহি আছোঁ। মই কৈছোঁ নহয়, বহি আছে নেকি? আকৌ কৈছে হৰিদাই, ৰে বহিয়ে আছোঁ, কি হ'লনো তোৰ? এতিয়া মোৰ মনলৈ আহিলে, মই ভাবিলোঁ বহি আছে নেকি বুলি ক'লত চাগে বহি আছোঁ বুলি ভাবিলে। মই সুধিলোঁ বহি নহয়, কঁপি আছে নেকি? তেতিয়া মোক ধমকি দি কৈছে নহয়, ক'তনো কঁপি আছোঁ, মই দেখোন ভালকৈহে আছোঁ। ৰাম ৰাম, কি মানুহ এইটো? ইমানখন লেকচাৰ দি থকাতকৈ দেখোন বহি এখন উলিয়াই দিলেও হয়। তই চাগে ভালকৈ বুজাই নকলি, আকৌ তই পিছত কি বুলি ক'লি বাৰু? এতিয়া বহি পালিনে নাই? নহয় আকৌ মই ভালকৈয়ে কৈছিলোঁ, হৰিদা আপোনাৰ দোকানত বহি আছে নেকি? সেই কথাটো শুনাৰ লগে লগে গোটেইটো খঙত ৰঙা নীলা হৈ মোক যিখন গালি পাৰিলে নহয়। মোক কৈছে, মই মোৰ দোকানত বহি নাথাকি কি তোৰ বাপেৰৰ দোকানত বহি থাকিব লাগে নেকি? সেইবোৰ শুনি মই তাতে এৰিলোঁ, আহি এইখিনি পালোঁহি আৰু আপোনাক লগ পালোঁ। মই আৰু জীৱনত হৰিদাৰ দোকানলৈ নাযাওঁ দেই। আজি যিখন জ্বলা পাই আহিলোঁ, একদম জীৱনত আৰু হৰিদাৰ দোকানলৈ নাযাওঁ আৰু। ঠিক আছে, আপুনি ৰওক, তেতিয়া মই বেলেগ এখন দোকানতে বহি বিচাৰোঁগৈ আৰু, উপায়তো নাই। হ'ব, যা।